প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি বজালীৰ বামাখাটা সত্ৰত সেৱা লৈ মংগল ধ্বনিৰ মাজেৰে যাত্ৰা আৰম্ভ কৰি নলবাৰীত যাত্ৰা সামৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশীৰ্বাদ যাত্ৰা সামৰি মুখ্যমন্ত্ৰীয়ে ক'লে এই আশীষ সদায় বিশেষ আপোনালোকৰ এসাগৰ মৰম আৰু বিশ্বাসৰ বাবে আপোনালোকৰ ওচৰত আমি ঋণী হৈ থাকিম যোৱাবাৰ কৈছিলো 1 লাখ চাৰি দিম কিন্তু 1,60,000 দিলো এইবাৰ মই আপোনালোকক কৈ গৈছো যে আমি 2 লাখ চাকৰি দিম আমাৰ মাসকলক মহিলা উদ্যমিতাত এইবাৰ আমি 10,000 দিলো অহাবাৰ আমি 25,000 দিম ল'ৰা ছোৱালীবিলাকক এইবাৰ 2 লাখ টকাৰ সহায় 1 ল'ৰা ছোৱালীক কৰিলো অহাবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি সহায় এইবাৰ 1.5 লাখ বিঘা মাটি এভিকন কৰিলো অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকন কৰিম আৰু এইবাৰ আমি 100 টকাত চাউল দালি নিমখ দিলো অহাবাৰ বিনামূলীয়াকৈ চাউল দি নিমখ তেল আমি আপোনালোকক দিম মাত্ৰ আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি যাতে নিৰ্বাচনত জিকিব পাৰো দীৰ্ঘদিনৰ পিছত এজাক বৰষুণে চুই গৈছিল বজালীৰ পুৱা এই বৰষুণক আশীষৰ বৰষুণ আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰষুণৰ মাজেৰে আৰম্ভ কৰিলে যাত্ৰা মাজে মাজে জনতাৰ সৈতে কৰমৰ্দন কৰিলে মাজে মাজে সমস্যাত জৰ্জৰিত লোকৰ দুখ অভাৱৰ বুজ ললে মাজে মাজে গোলাপ তুলি ললে কণমানি ভাগিনক আৰু মাজে মাজে তুলি ললে জনতাই আদৰেৰে দিয়া সামগ্ৰী কোনোবাই হৰাই যাছিলে কোনোবাই 10 কিলোগ্ৰাম ওজনৰ কাঁহৰ ত্ৰিশূল ভ্ৰাম্যমান থিয়েটাৰৰ জন্মস্থান বজালীত বিপুল সংখ্যক লোকৰ সমৰ্থনত আন্তৰিকতাৰ সাক্ষী হৈ আগবাঢ়িল মুখ্যমন্ত্ৰীৰ যাত্ৰা যাত্ৰা পথত গামোচা পিন্ধাই মুখ্যমন্ত্ৰীক আদৰণি জনালে জনতাই বজালীৰ পিছত ৰাইজৰ আশীষ বিচাৰি পাঠশালাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গায়ন বায়নেৰে আদৰণি পাঠশালাবাসীৰ আমিতো আপোনালোকে জানে আমি সত্ৰ আয়োগৰ পৰা গোটেইবোৰ গঠন কৰাৰ প্ৰস্তাৱ লৈছো আৰু সনাতন সভ্যতাক শক্তিশালী কৰাটো আমাৰ দলৰ আৰু মোৰ এটা লক্ষ্য গতিকে সনাতন সভ্যতাত যি বিষয় অন্তৰ্ভুক্ত গোটেইখিনিত আমি কাম কৰিম বজালীৰ পৰা আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰা পাঠশালা টিহু হৈ উপস্থিত হয় নলবাৰীত মুখ্যমন্ত্ৰীক আদৰিবলৈ পূৰ্বৰে পৰা অপেক্ষা কৰি আছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আপোনালোকক প্ৰণাম জনাইছো আশীৰ্বাদ বিচাৰিছো আৰু কলীয়া গোসাঁই সোনকালে মন্দিৰলৈকে আহি এদিন সেৱা আগবঢ়াম নলবাৰী পোৱাৰ লগে লগে গায়নে বায়নে নলবাৰীবাসীয়ে জনাই আদৰণি আৱাল বৃদ্ধ বনিতাৰ লগতে দিব্যাংগজনো আহিল মুখ্যমন্ত্ৰীৰ সাক্ষাৎ ধন্য হ'বলৈ নলবাৰীৰ বিভিন্ন ঠাইৰ মাজেৰে যাত্ৰা কৰি মুখ্যমন্ত্ৰীয়ে সামৰণি পেলাই অষ্টম তথা প্ৰথম পৰ্যায়ৰ অন্তিমটো দিনৰ যাত্ৰা ৰাইজৰ আশীৰ্বাদ লাভ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী লোকলৈ আগবঢ়ালে কৃতজ্ঞতা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ